Hello guys, welcome back to my channel. So আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল কিপ লাৰ্নিং লৈ। আশা কৰো আপোনালোক ভালে আছে। So guys, অসমবাসীৰ বাবে এটা নতুন খবৰ যে আপোনালোকৰ পিজিটি আৰু যোনটো গ্ৰেজুৱেট টিচাৰ পোষ্টৰ ৭,৪৫৪টা পোষ্টৰ পদ খালী হৈছে আৰু ইয়াতে আপোনালোকৰ সিম্পল কোৱালিফিকেশনখিনি লাগিব। প্ৰথমতে অসমৰ ৰেজিডেন্ট হ'ব লাগিব তেখেত আৰু 18 বছৰৰ পৰা তেখেতৰ বয়সটো কিমান কৈছে আমাক ইয়াত 18 বছৰৰ পৰা বয়সটো কোৱা হৈছে যে তেখেতৰ বয়সটো 40 বছৰলৈ হ'ব লাগিব। 18 বছৰৰ পৰা 40 বছৰলৈকে হ'ব লাগিব। 1/1/2023 আপাৰ এজ ৰিলেক্সেশ্যন বিলাক দিয়া হৈছে। ওবিচিৰ কাৰণে 3 বছৰ আৰু এছটিৰ কাৰণে 5 বছৰ, এক্স সাৰ্ভিস মেনৰ কাৰণে 2 বছৰ আৰু পিডব্লিউৰ কাৰণে 10 বছৰ দিয়া হৈছে। সো ইয়াতে কোনে কোনে এপ্লাই কৰিব পাৰিব? গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে। গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে কি দিয়া হৈছে? আপোনালোকৰ গ্ৰেজুৱেশ্যনত 50% মাৰ্কস হ'ব লাগিব। কমাৰ্চ আৰু ব্ৰিজকনাইজ ইউনিভাৰ্চিটিৰ পৰা যোনটো পোষ্ট গ্ৰেজুৱেট আৰ্টছ কমাৰ্চ বা যিমানে হওক 50% থাকিব লাগিব। আপোনালোকৰ 50% যোনটো থাকিব লাগিব আৰু লগতে কি ক'ব লাগিব? এনচিটি কাউন্সিলৰ পৰা এনচিটি গ্ৰেজুৱেট টিচাৰ কাউন্সিলৰ পৰা আপোনালোকৰ ৰিকগনাইজ বিইডি হ'ব লাগিব। বিইডি হ'ব লাগিব। সো আৰু দেখা যায় যে গ্ৰেজুৱেট টিচাৰ সায়েন্স কাৰণেও সেম লাগিব, গ্ৰেজুৱেট হ'ব লাগিব আৰু নেক্সট বিইডি লাগিব। সো গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণেও সেম কোৱালিফিকেশন লাগিব। 50% আপোনাৰ হ'ব লাগিব নিজৰ গ্ৰেজুৱেশ্যনত বা পোষ্ট গ্ৰেজুৱেশ্যনত আৰু লগতে বিএ থাকিব লাগিব 50% যিকোনো ইউনিভাৰ্চিটিৰ পৰা, মানে ভাল ৰিকগনাইজেশ্যন থকা ইউনিভাৰ্চিটি এখনৰ পৰা। সেম গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত হয়। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 50% হ'ব আৰু বিইডি লগতে লাগিব। ওকে, ইয়াতে এটা কথা কৈ দিওঁ, আপোনালোকে যে কয় যে ডিষ্টেন্সত নহ'ব, সেনেকুৱা নহয়। ডিষ্টেন্স যদি কে আইডল বা ইগনো আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি হয় বা ডিব্ৰুগড় ইউনিভাৰ্চিটি তেতিয়া হ'ব। বাট কোনোবা যদি এনেকুৱা ইউনিভাৰ্চিটি হয় যোনটো বাহিৰৰ পৰা কৰা হয়, সেইটো অলপ চেক কৰা হ'ব যে এইটো ভালকে আণ্ডাৰত হয় নে নহয় বা ডিষ্টেন্স মোডৰ আণ্ডাৰত ভেলিড হয় নে নহয়। সো আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ চাও হ'ব সব বড়ো মিডিয়াম বা অসমীয়া মিডিয়ামত যদি হয় বা বেংগলী মিডিয়ামত যদি হয়, সেইবোৰ স্কুলবোৰ মানে ভাল আণ্ডাৰত হ'ব লাগিব। ডিপ্ল'মাবিলাক যিবিলাক হয় অসমীয়া লেংগুৱেজৰ, যেনে সাহিত্য সভা বা সংস্কৃত সালেমান এইবিলাকৰ আণ্ডাৰত হ'ব লাগিব। হিন্দীৰো এজ ৱেল এজ হ'ব সেম। সো আপোনালোকে এপ্লাই কৰিবলৈ কি কৰিব লাগিব? আপোনালোকৰ এপ্লাই কৰোঁতে চাব লাগিব যে কালাৰ স্কেন ক্লিয়াৰ পিডিএফত আপলোড কৰিব লাগিব। আপোনালোকৰ যোনবিলাক ফৰ্মেট আছে স্কেন কৰি, মানে আপোনালোকৰ ডকুমেণ্টছবিলাক স্কেন কৰি সেইবিলাক পিডিএফ ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব। সো আপোনালোকৰ ডকুমেণ্টছকেইটা স্কেন কৰাৰ আগতে পিডিএফত কৰি ল'ব আৰু কালাৰ স্কেন হ'ব লাগিব, কিন্তু ব্লেক এণ্ড হোৱাইট হ'ব নালাগিব কালাৰ স্কেন। সো কি লাগিব? HSLC মাৰ্কশ্বিট আৰু মেট্ৰিকৰ মাৰ্কশ্বিটখন, আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ আৰ্টছৰ যিমান মাৰ্কশ্বিট হৈছে সেইবিলাক, পোষ্ট গ্ৰেজুৱেট যদি আছে তাৰ মাৰ্কশ্বিট 50% আৰু যদি হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ আৰু বিএডি মানে পঞ্চায়তৰ বা আপোনালোকে যদি কৰিছে সেইবিলাকৰ মাৰ্কশ্বিটবিলাক, চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু কোনোবা যদি ইকনমিকেলি বেকৱাৰ্ড ছেকশ্যন আছে সেইটোৰো পাছ চাৰ্টিফিকেটবিলাক আপোনালোকে লাগিব। আৰু এক্সামৰ পেটাৰ্ণটো আমি ডিছকাছ কৰি দিছোঁ। এক্সামৰ পেটাৰ্ণটো হ'ব আপোনালোকৰ পেডাগলজি 50 মাৰ্কছ আৰু আছাম এণ্ড ইটছ পিপল, মানে অসমৰ জিকে যোনটো, আছাম জিকে বুলি কৈছে আৰু আছাম জিকে যোনটো 50 মাৰ্কছৰ হ'ব। জেনেৰেল ইংলিছ আপোনালোকৰ 50 মাৰ্কছৰ হ'ব। জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ষ্টাডিজত কি পৰিব? হিষ্ট্ৰী, এইবিলাক যোনবিলাক জিঅ'গ্ৰাফি আৰু কাৰেণ্ট এফেয়াৰ্ছ, মানে কাৰেণ্ট এফেয়াৰ্ছ কেতিয়াবা চাব এৰাউণ্ড 1 yearৰ কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব। সো টোটেল 140 মাৰ্কছৰ এক্সাম হ'ব আপোনালোকৰ। সো আপোনালোকে ইয়াৰ পৰা নিজৰ ইমান ডাঙৰ বৃহৎ নিযুক্তি কৰিব পাৰে। ওকে, মই মোৰ চেনেলটোলৈ নেক্সট টেটৰ এক্সামৰ কাৰণে আপোনালোকৰ ক্লাছেছ লৈ আহিম আৰু পেডাগলজিৰ ক্লাছেছো লৈ আহিম। আৰু প্লিজ আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে, প্লিজ নটিফিকেশ্যন বেল আইকনটো দবাই দিব আৰু প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ, বাই বাই।